আৰু এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। এইখন গাড়ী আপোনালোকে চাওক, অশোক লেলেণ্ড আপোনাৰ 1615 এখন গাড়ী আজি বিক্ৰী হৈ গ'ল। কিমান দামত বিক্ৰী হ'ল, কোনে গাড়ীখন কিনিছে, তেওঁ এখন দি কি কাম কৰিব, গোটেইখিনি আমি জানিম। এইখন হৈছে গাড়ী, চাওক 20 ফুটি গাড়ী। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তেখেতক আমি মাতোঁ ইয়ালৈ। আপুনি ইয়ালৈ আহিব। দাদা নমস্কাৰ। নমস্কাৰ। তো প্ৰথমে আমাৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে, যিখিনি আমাৰ মানে ভিডিঅ' চাব, আপোনাৰ প্ৰথমে নামটো কওক আৰু আপুনি ক'ৰ পৰা আহিছে? মোৰ নাম কাজিমুদ্দিন, পিতাকৰ নাম মহম্মদ আলী। মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা? মৰিগাঁও ডিষ্ট্ৰিক্টৰ কোনখিনি গাঁও? হাঁহচৰা গাঁও। ঠিক আছে। তো এইখন গাড়ী মই ভিডিঅ' এটা বনাইছিলোঁ, তো হয়তো ভিডিঅ'টো চাই আপোনালোকে আপোনাৰ ল'ৰাই হয়তো ভিডিঅ'টো চাইছিলে। তো এতিয়া মই এটা কথা এটা কওঁ, একচুৱেলি কি হয়, বহুতে জানিব বিচাৰে যে এখন ইমান ডাঙৰ গাড়ী আপুনি কিমান টকাত গাড়ীখন কিনিলে? এইটো মই 15,25,000 টকাত কিনিছোঁ। 15,25,000 নে 16,25,000? 15,25,000। 15,25,000। একচুৱেলি এইটো অলপমান মই বনাইছিলোঁ আপোনাৰ 16,25,000, আপুনি অলপ ডিছকাউণ্ট পাই গ'ল, আপুনি 15,25,000 গাড়ীখন কিনিলে। এতিয়া কেছত কিনিলে নে আপুনি ফাইনেন্সত কিনিলে? ফাইনেন্সত লৈছে নে? আপুনি ডিপি কিমানমান দিছে? ফাইনেন্স ডাউন পেমেণ্ট যিটো কয়, আপোনাৰ ফাইনেন্স হৈছে আপোনাৰ 11,84,000 টকা। হয়, বাদ বাকীখিনি মই ডাউন পেমেণ্ট দিছোঁ। খুবেই ভাল কথা। এতিয়া দুটা মানে আমাক আইডিয়াটো দিয়ক। একচুৱেলি কি মানে বহুতে ডাঙৰ গাড়ী কিনিব বিচাৰে বা তেওঁলোকৰ সপোন থাকে এখন যে ডাঙৰ গাড়ী লওঁ, মই এটা ব্যৱসায় কৰিম। তো এইখন গাড়ীৰ আগতে আপোনাৰ কিবা গাড়ী আছিলে নেকি? আছিলে ন? এতিয়া এনেকুৱা ধৰণৰ এখন যদি গাড়ী লয় এজন মানুহে, তেওঁ কিমান টকা ইনকাম কৰিব পাৰে? ধৰক মইতো এনে আগৰ গাড়ীটোত মোৰ 50,000 টকা মাহে কিস্তি আছিলে। ড্ৰাইভাৰখন দিবানো আছে, তেল আছে, হয়, নিজৰ প্ৰফিট আছে। ধৰক মাহেকে 1,00,000-1,50,000 টকা প্ৰফিট হয়। 1,50,000 টকা এটা মানে প্ৰফিট হয়। এইটো এটা খুব এটা ইনকাম হয় আৰু এটা ইনকাম মানে মই 1,00,000 টকাই ধৰিছোঁ। 1,00,000 টকা এটা চাওক ইনকাম যদি কৰে এখন গাড়ী লয়, তাৰ মেইন কথাটো কি হৈছে, আমাৰ এই ভিডিঅ' বনোৱাৰ উদ্দেশ্য আপুনি স্বাৱলম্বী হ'ব পাৰে। স্বাৱলম্বী মানে কাৰো আণ্ডাৰত চাকৰি নকৰাকৈ, কাকো তেল নমৰাকৈ আপুনি 1,00,000 টকা এটা ইনকাম কৰিব পাৰে নিজৰ ভৰিৰ ওপৰত থিয়। সেইটো ভিডিঅ'ৰ বনোৱাৰ এটাই আমাৰ উদ্দেশ্য, বেলেগ উদ্দেশ্য একো নাই, যাতে আপোনালোকে মটিভেট হ'ব পাৰে আৰু এই চাকৰি তাকৰিৰ পিছত নগৈ যদি এনেকৈ গাড়ী ব্যৱসায়ত যদি আহে বা গাড়ী লয়, তেতিয়া আপোনাৰ খুবেই ভাল হয়। তো খুবেই ভাল লাগিল দাদা আপোনাৰ কথা পাতি পিনে, আপুনি এনেকুৱা এটা আমাক আইডিয়া দিলে। তো ভাল লাগিল। আপোনালোকে আৰু গাড়ী লওক। নমস্কাৰ, আৰু এইদৰে আগবাঢ়ি আপোনালোকে যাব।